অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ ভিডিঅ'ক লৈ এতিয়া গোটেই দেশ জুৰি তোলপাৰ লাগিছে। ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সেই ভিডিঅ'টোৱে এতিয়া খলকনি সৃষ্টি কৰিছে সংবাদ মাধ্যমত। আৰু সেই বিষয়টোকে আজিৰ অভিমতত আমি আলোকপাত কৰিব বিচাৰিছোঁ। ষ্টুডিঅ'ত আছে বিশিষ্ট ৰাজনৈতিক বিশ্লেষক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া। মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। জ্যেষ্ঠ ৰাজনীতিক অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক লেখক কেশৱ গগৈ ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা মুখপাত্ৰ মানস শৰণীয়া, মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, যিসকলে আপোনালোকে বাতৰি চাইছে, হয়তো আপোনালোকে সেই ভিডিঅ'টো দেখিছে, বাতৰি কাকততো হয়তো পঢ়িছে সেই খবৰটোৰ সন্দৰ্ভত। ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ অফিচিয়েল পেজত হিমন্ত বিশ্ব শৰ্মাৰ সেই বিতৰ্কিত ভিডিঅ'টো আপলোড কৰিছিল। আৰু এটা সময়ত সেই ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য হ'ল ভাৰতীয় জনতা পাৰ্টীৰ IT চেল। নৰেন্দ্ৰ মোদীয়ে যিটো সময়ত মালয়েছিয়াত গৈ বঁটা গ্ৰহণ কৰি আছিল, সেইটো সময়ত মুছলমানসকলক লক্ষ্য কৰি লৈ সেই ভিডিঅ'টো নিৰ্মাণ কৰা হৈছিল। তাৰপিছতেই ভাৰতবৰ্ষৰ এগৰাকী সাংসদে সেই ভিডিঅ'টো টুইটাৰ যোগে, এক্স হেণ্ডেল যোগে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক তেওঁ এক্স হেণ্ডেলত দি দিছিল। তাৰপিছতেই বোলে বাধ্য হৈছিল বিজেপি, ওপৰৰ পৰা হেঁচা আহিল সেই ভিডিঅ' ডিলিট কৰিবলৈ। আৰু এতিয়া সেই ভিডিঅ' নাই। যিটো ভিডিঅ'ৰ কথা মই আপোনালোকক কৈছোঁ, যিসকলে দেখা নাছিল এই মুহূৰ্তত এবাৰ চাওক কোনটো ভিডিঅ'ৰ কথা কৈছোঁ। দেখিছে। আৰু এই ভিডিঅ'টোক লৈ গোটেই দেশ জুৰি এতিয়া বিতৰ্কৰ সৃষ্টি হোৱা নহয়, আনকি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিতৰ্কৰ সৃষ্টি হৈছে। কালিৰ দিনটোৰ পৰা আজিলৈকে এই বিষয়টোৱে দেশত ব্যাপক চৰ্চা লাভ কৰিছে। আনকি উচ্চতম ন্যায়ালয় পাইছেগৈ এই বিষয়টো। দেশৰ একাংশ সংবাদ মাধ্যমত এই বিষয়টোক লৈ কেনেধৰণৰ চৰ্চা হৈছে। প্ৰিয় দৰ্শক, মই এয়া মাত্ৰ অকণ আপোনালোকক দেখুৱাইছোঁ। 1 ঘণ্টাকৈ বিতৰ্ক হৈছে মোটামুটি। প্ৰায় প্ৰত্যেকটো টেলিভিশ্যন চেনেলতে কালি যদি আপোনালোকে চাইছে, ৰাষ্ট্ৰীয় পৰ্যায়ত এই বিষয়টোৱে গুৰুত্ব পাইছে। ইয়াত মই NDTV দেখুৱাই নাই আপোনালোকক, ইয়াত ৰিপাব্লিক TV মই দেখুৱাই নাই। এনেকৈ আন যিবিলাক ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিশ্যন চেনেল আছে, সকলোতে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়টোৱে কালি গুৰুত্ব লাভ কৰিছিল। আৰু এই পৰ্যায়ত ডিবেট হৈছে। মই অখিল ৰঞ্জন দত্ত ডাঙৰীয়া, মই আপোনাৰ কাষলৈকে প্ৰথম আহিছোঁ। আপুনি এগৰাকী সন্মানীয় শিক্ষক, বিশ্ববিদ্যালয়ৰ অধ্যাপক, ৰাজনীতি বিজ্ঞানৰ বিশ্লেষক, অধ্যয়ন কৰি আছে, আপুনি বিশ্লেষণ আগবঢ়াই থাকে। এই ঘটনাটো আজি ৰাষ্ট্ৰীয় পৰ্যায়তে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিহেতু চৰ্চা লাভ কৰিছে, সঁচাকৈয়ে এগৰাকী সংবিধানৰ নামত শপত খোৱা ব্যক্তিয়ে এই কামটো কেতিয়াও কৰিব নালাগিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কাৰণে এই ভিডিঅ'টো আপলোড কৰিছিল বুলি আপুনি ভাবে? ক'ৰবাত কোনোবাই তেখেতক মানে ভুল পথে পৰিচালনা কৰিলে নে তেওঁ নিজে এনেকুৱা কাম এটা কৰিলে বুলি আপুনি ভাবে? ইয়াত মুখপাত্ৰ আছে, তেখেতে ক'ব, কিন্তু মই আপোনাক সুধিছোঁ, এজন বিশ্লেষক হিচাপে আপুনি কি বুলি ভাবিছে, কি দৃষ্টিৰে চাইছে? আপোনাৰ দৃষ্টিভংগীটো কি এই ক্ষেত্ৰত? তেওঁ কি কৰিব বিচাৰিছিল আচলতে? নিৰ্বাচনৰ কাৰণে কৰিছিল নে সঁচাকৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়তো নিজক অলপ বেছি বিজেপি কৰিবলৈ গৈ এই কামটো কৰিছিল? এতিয়া মুখ্যমন্ত্ৰীৰ মই ভাষ্যটো শুনিছোঁ, তেখেতে কৈছে যে তেখেতে সেইটো ভিডিঅ' দেখা নাই। এই যে পেজটোত আপলোড কৰিছে সেই ভিডিঅ'টো তেখেতে দেখা নাই। আৰু এই ভিডিঅ'টো দেখিলে গম পোৱা যায় এইটো তাৰমানে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে এআইৰ দ্বাৰা সৃষ্ট এটা ভিডিঅ'। এতিয়া কথাটো হ'ল, এইটো সময়ত অসম ৰাজ্যত ৰাজ্যিক বিজেপিৰ সভাপতিতকৈ দলৰ ওপৰত আটাইতকৈ বেছি কৰ্তৃত্ব আছে মুখ্যমন্ত্ৰীগৰাকীয়ে। যদিও এগৰাকী সভাপতি আছে, সভাপতিতকৈ কৰ্তৃত্ব আছে মুখ্যমন্ত্ৰীগৰাকী। গতিকে এনেকুৱা কৰ্তৃত্ব থকা দলটোৰ এটা পেজত তেখেতৰ অনুমতি নোহোৱাকৈ বা তেখেতৰ অজ্ঞাতে এনেকুৱা এটা ভিডিঅ' আপলোড কৰিব পাৰি নেকি? যদি সেই ভিডিঅ'টো আপলোড কৰিব পাৰি, তেখেতৰ কোনো কৰ্তৃত্ব নাই, তেখেতৰ কোনো অনুমতি নাই, তেতিয়া এই কথাটো এইটো কথাও প্ৰমাণ কৰে যে দলটোৰ মঞ্চত এটা বিশাল নৈৰাজ্য বিৰাজমান কৰিছে। কিন্তু তাতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, এই যে সাহস কৰিলে এই ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে, এই কথাও সূচায় যে অতদিনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক কথা কৈ আছে, তেখেতৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনি আছে, আৰু তাৰ সম্পূৰ্ণ অনুসন্ধান এতিয়ালৈকে হোৱা নাই যে তেখেতৰ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় নে নহয়, সেই অনুসন্ধানটো সম্পূৰ্ণ হোৱা নাই। এতিয়া সিদ্ধান্তত উপনীত হ'ব পৰা এটা অৱস্থালৈ অহাই নাই। কিন্তু যিটো পৰিৱেশ সৃষ্টি কৰা হৈছে সাধাৰণ মানুহৰ মাজত বা তেওঁলোকৰ দলৰ যিসকল কৰ্মী আছে, তৃণমূলৰ কৰ্মী আছে বা তেওঁলোকৰ বিষয়ববীয়া আছে, তেওঁলোকৰ হয়তো ইতিমধ্যে এটা সিদ্ধান্তত উপনীত হৈছে, হয় এখেত গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, গতিকে তেওঁ হত্যা কৰিব পাৰি। অন্যহাতে মিয়া মুছলমানৰ বিৰুদ্ধে
আজি কেইদিনমানৰ পৰা তেখেতে কৈছে যে মিয়া মুছলমান বুলি কওঁতে তেখেতে 1971 চনৰ পাছত যিসকল বাংলাদেশী অসমলৈ আহিছে তেওঁলোকৰ কথা কৈছে কিন্তু সামগ্ৰিকভাৱে তেখেতে যোৱা সময়ত যিবিলাক কথা কৈ আছে ধৰক এটা সময়ত তেখেতে আজমল সভ্যতা বুলি কৈছিল বা এনেকুৱা ধৰণৰ যিবিলাক বাতাবৰণ সৃষ্টি কৰি আছে এইবিলাক কথায়ো মানুহৰ মাজত বিশেষকৈ তেওঁলোকৰ কৰ্মীসকলৰ মাজত মুছলমানৰ বিৰুদ্ধে এটা ঘৃণা সৃষ্টি কৰিছে এতিয়া নেতাসকলৰ ক্ষেত্ৰত সেইটো ৰাজনৈতিক হ'ব পাৰে তেওঁলোকে নিৰ্বাচনৰ কথা সন্মুখত ৰাখি কৰিব পাৰে কিন্তু সাধাৰণ যিসকল কৰ্মী আছে তেওঁলোকে এইটো কথাত বিশ্বাস কৰে আৰু সেই বিশ্বাসৰে পৰিণতিটো হৈছে এইটো যে এনেকুৱা ধৰণৰ গোটেই দেশত এটা হাহাকাৰ সৃষ্টি কৰিব পৰা আন্তৰ্জাতিকভাৱে এটা হাহাকাৰ সৃষ্টি কৰিব পৰা এনেকুৱা এটা ভিডিঅ' আপলোড কৰা হ'ল তাৰ ফলশ্ৰুতি সাংঘাতিক ধৰণৰ হ'ব পাৰে এতিয়া আপুনি জানে যে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ৰাজনীতি যিয়েই নহওক লাগে ভাৰতবৰ্ষৰ যিটো আন্তৰ্জাতিক ৰাজনীতি সেই আন্তৰ্জাতিক ৰাজনীতি এতিয়াও ধৰ্ম নিৰপেক্ষ নীতিৰ দ্বাৰা পৰিচালিত হৈছে ভাৰতবৰ্ষৰ মধ্যপ্ৰাচ্যৰ লগত খুব ভাল সম্পৰ্ক এইটো পেলেষ্টাইনৰ ক্ষেত্ৰতে কওক সৌদি আৰবৰ ক্ষেত্ৰতে কওক মালয়েছিয়াৰ ক্ষেত্ৰতে কওক ইণ্ডোনেছিয়াৰ ক্ষেত্ৰতে কওক যিবিলাক মুছলিম প্ৰাধান্য দেশ আছে সেই দেশবিলাকৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্ক খুব ভাল আনকি ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতো এই দেশবিলাকৰ লগত তেওঁলোকৰ মানে ভাৰতবৰ্ষৰ সম্পৰ্ক ভাল প্ৰধানমন্ত্ৰী মোদীৰ ব্যক্তিগতভাৱে তেওঁলোকৰ যিসকল মানে তেওঁলোকৰ ৰাষ্ট্ৰৰ মুৰব্বী বা চৰকাৰৰ মুৰব্বী তেওঁলোকৰ লগত সম্পৰ্ক ভাল গতিকে এনেকুৱা এটা কেই ছেকেণ্ড মানৰ এটা ভিডিঅ'য়ে ভাৰতবৰ্ষৰ যিটো আন্তৰ্জাতিক নীতি মানে যিটো বৈদেশিক নীতি সেই বৈদেশিক নীতিৰ প্ৰতি সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিও সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে আমাৰ ৰাজ্যখনৰ আমাৰ সামগ্ৰিকভাৱে আমাৰ যিটো মানে সম্প্ৰীতিৰ যিটো ভাৱ বা আমাৰ যিটো জনসাধাৰণৰ মাজত বা সামগ্ৰিকভাৱে দীৰ্ঘকালীন যি আমি এটা সাম্প্ৰদায়িক সম্প্ৰীতিৰ যিটো পৰিৱেশ আমাৰ ৰাজ্যখনত চলি আছে তাকো অতি নেতিবাচকভাৱে এই কথাটোৱে প্ৰতিনিধিত্ব কৰিছে মই ভাবোঁ এইটো খুব ভয়াৱহ কথা হৈছে মই জগদীশ ভূঞা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে তেখেতে কৈছে গোটেই নেতিবাচকভাৱে এটা ভয়াৱহ ভৱিষ্যতৰ ইংগিত আচলতে অসমখনত বাতাবৰণ বেয়া কৰি দিছে এনেকুৱা ধৰণৰ চিন্তাধাৰাই আচলতে অসম বুলি নহয় গোটেই ভাৰতবৰ্ষকে চাবলৈ গ'লে এইটো লজ্জানত কৰা এটা ভিডিঅ' এগৰাকী সংবিধানৰ নামত শপত কোৱা মুখ্যমন্ত্ৰীয়ে তেনেকৈ টিগাৰ টিপিব আৰু গুলিয়াব যিটো কাৰণে আপুনি দেখিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কি ধৰণৰ চৰ্চা হ'বলগীয়া হৈছে কালিৰ দিনটোত সকলোৱে কেনেধৰণে ভৰ্ৎসনা কৰিছে ছিনিয়ৰ জাৰ্নেলিষ্টে কেনেধৰণে সমালোচনা কৰিছে তাৰমানে আমাৰ অসমৰ এটা ঘটনাই আমাৰ মানসিকতাটো স্বয়ং মুখ্যমন্ত্ৰীজনে আমাৰ গোটেই ৰাজ্যখনক ৰিপ্ৰেজেণ্ট কৰে গতিকে আমাৰ মানসিকতাটো এই পৰ্যায়ত নেকি আমি ইমান জঘন্য নেকি আমি কি এই ধৰণে আমি এতিয়াও এইখন এই একবিংশ শতিকাৰ তৃতীয়টো দশকত আমি এই চিন্তাতে এতিয়াও আছোঁ নেকি তাৰমানে বিশ্বই কিন্তু আমাক তেনেকৈ জানিব আপুনি এগৰাকী ৰাজনীতিকবিলাক সংযমী হ'ব লাগে ৰাজনীতিকবিলাক সাধাৰণতে বহুততকৈ অলপ পৃথক হ'বই লাগে কিছুমান ক্ষেত্ৰত কিন্তু আমাৰ ৰাজনীতিকসকল সেই সংযমী তেওঁলোকৰ সেই সংহতি তেওঁলোকৰ সেই সমন্বয় তেওঁলোকৰ সেই সম্প্ৰীতিতকৈ এতিয়াৰ ৰাজনীতি যেন অকল সংঘাত লগাবৰ কাৰণে উন্মাদ কৰিবৰ কাৰণে কিছুমান নেতাই বচন আওৰাই কিছুমান নেতাই হাতে কামে লাগি যায় অকল মুখৰ বচন নহয় এতিয়া হাতে কামেও তেনেকুৱা কিছু কাম সংঘটিত হৈছে এইখন অসমত আপুনিও 85 মানে একদম 91 চনৰ পৰা আপুনি চাগে সক্ৰিয় ৰাজনীতিত আছে আপুনি কেনেকৈ চাইছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় নেতুমণি আচলতে ভিডিঅ'টোৰ সম্পৰ্কত হিমন্ত বিশ্ব শৰ্মাই জানে নে নাজানে সেইটো কিমান ছেকেণ্ড আছিল কিমান মিনিট আছিল ডিলিট হ'ল নে নহ'ল সেইটো গুৰুত্বপূৰ্ণ কথা নহয় মই এটা বেলেগ দৃষ্টিভংগীৰে চাব বিচাৰিছোঁ যে এই ভিডিঅ'টোৱে ক্ৰূৰতা ঘৃণা বিদ্বেষ তাৰ প্ৰতিফলন বিজেপি দলৰ যদিও হিমন্ত বিশ্ব শৰ্মাই যদি নাজানে তেওঁ কোৱাৰ ধৰণে তেতিয়া এইটো সত্য মানি ল'ব লাগিব যে বিজেপি ৰন্ধ্ৰে ৰন্ধ্ৰে কোহে কোহে বিজেপিৰ প্ৰতিজন সদস্যৰ মনত এই হিংসা বিদ্বেষ ঘৃণা এইদৰে বিয়পাই দিয়া হ'ল তেওঁলোকে ভাবে যে এই ঘৃণা বিদ্বেষবোৰ ক'লেহে হিমন্ত বিশ্ব শৰ্মাই ভাল পাব সেই যিটো সংস্কৃতি কঢ়িওৱা হ'ল অটল বিহাৰী বাজপেয়ী আদৱানীৰ সপোনৰ বিজেপিৰ বৰ ঘৰতে বিষাক্ত বতাজাক হিমন্ত বিশ্ব শৰ্মাই এনেকৈ সুমুৱাই দিলে যে বিজেপি ৰন্ধ্ৰে ৰন্ধ্ৰে কোহে কোহে বিষাক্ত বতাজাকে সকলোকে চুই গৈছে যাৰ ফলত বিজেপিৰ নিষ্ঠাবান যিবোৰ তৃণমূল পৰ্যায়ৰ নিষ্ঠাবান দলৰ পুৰণা কৰ্মী তেওঁলোকো আজি হতাগ্ৰস্ত গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক দেশৰ 5খন শীৰ্ষ ৰাজ্যলৈ নিম বুলি প্ৰতিশ্ৰুতিৰে 10 বছৰ শাসনত বহিলে তাৰ পূৰ্বেও তেওঁ 15 বছৰ শাসনত আছিল তেওঁ 25 বছৰ হ'ল এই 25 বছৰীয়া শাসনৰ পাছত তেওঁ অসমক ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত দক্ষতা বিকাশেৰে নিব নোৱাৰিলেও ঘৃণা বিদ্বেষ আৰু গৰিহণাযোগ্য কামেৰে কিন্তু ভাৰতবৰ্ষৰ শীৰ্ষস্থানত অসমক লৈ গ'ল আৰু এই যিটো ঐতিহাসিক অপৰাধ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ভাৰতবৰ্ষৰ দৃষ্টিত অসমক যেন লঘু কৰি পেলোৱা অসমক
এই ধৰণে লাঞ্ছিত কৰা হ'ল, অসমক এই ধৰণে অপমানিত কৰা হ'ল, ইয়াৰ বাবে কিন্তু ঐতিহাসিকভাৱে হিমন্ত বিশ্ব শৰ্মা জগৰীয়া হ'ব। ঐতিহাসিকভাৱে হিমন্ত বিশ্ব শৰ্মাই কলা অধ্যায় বুৰঞ্জী পাতত লিপিবদ্ধ হৈ থাকিব। মই ভূঞা ডাঙৰ আকৌ আহিম আপোনাৰ কাষলৈ। কেশৱ গগৈ ডাঙৰ, তেখেতে যিটো কথা কৈছে, আমি যদি চাওঁ দুটা দিশ আছে সঁচা। তেখেতে মুখ্যমন্ত্ৰীয়ে নাজানো বুলি কৈছে, আৰু দিলীপ শইকীয়াই কৈছে আমি তৎকালীনভাৱে আমি ডিলিট কৰিছোঁ, ভৱিষ্যতৰ কথা বহুখিনি ভাবি পেলাই ডিলিট কৰা বুলি কৈছে। মোৰ কথাটো হ'ল এতিয়া বহুতে মোৰ দৰে হয়তো ভাবিব, আপুনিও ভাবিছে যে এইটো হিমন্ত বিশ্ব শৰ্মাই সঁচাকৈ নাজানিবও পাৰে, আৰু বহুতে ভাবিছে এইটো নাজানাটো সম্ভৱেই নহয়। কাৰণ বিজেপিৰ পেজত, নিজৰ পেজত এইটো যাবলৈ হ'লে, আৰু তেখেতৰ ইমান এটা হাতত গান লৈ পেলাই তেনেকৈ গুলি ফুটোৱা এটা ভিডিঅ' তেওঁ অনুমতি থাকিবই লাগিব, তেওঁ অনুমতি নোহোৱাকৈ এইটো যাব নোৱাৰে। গতিকে তেওঁ অনুমতি সাপেক্ষে গৈছিল, কিন্তু তাৰপিছত এইটো ঘটনা বিষম দেখি পেলাই হয়তো এইটো ডিলিট কৰা হ'ল। এই দুটা মানুহে এতিয়া ভাবিবলৈ লৈছে। যাই কি নহওক, যিয়ে নহওক, জগদীশ ভূঞাই মাত্ৰ যিটো কথা কৈছে, যদি তেখেতে নাজানেও, তাৰমানে বিজেপিৰ বাকী নেতা কৰ্মীসকলৰ মানসিকতাটো এই পৰ্যায়ত গঢ়ি তোলা হ'ল নেকি অসমখনত এতিয়া, যে মুখ্যমন্ত্ৰীগৰাকীৰ হাতত এই বন্দুক তুলি দিব আৰু এনেকৈ মানুহক এনেকৈ তেওঁ স্বয়ং নিজে বাংলাদেশীক হেৰিয়াক খেদিব, এনেকৈ গুলিয়াব। এইটো কেনেকুৱা মানসিকতা? যদি সেই মানসিকতা মুখ্যমন্ত্ৰী নজনাকৈ যদি অসমখনৰ ৰাজনৈতিক নেতা, বিশেষকৈ বিজেপিৰ নেতাকৰ্মীৰ মনত যদি সেই মানসিকতা গঢ় লৈ উঠিছে, এইটো কি আমাৰ জাতিটোৰ কাৰণে ভাল নেকি? এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা, যে মই এইটো ভবা নাই এতিয়াও, মই বিশ্বাস নকৰোঁ বুলি ভাবোঁ, কিন্তু আকৌ বিবেকে খুন্দা মাৰে যে তেখেতে যিবিলাক কথা কয় আগতে, যে মোৰ কংগ্ৰেছৰ কি কি ঘটনা হৈ আছে সেইবিলাকো মোৰ হাতত খবৰ আছে। গতিকে বিজেপি কাৰ্যালয়ৰ পৰা এই ভিডিঅ'টো প্ৰচাৰ হৈছে, গতিকে এইটো তেখেতৰ দ্বাৰা নাই হোৱা বুলি ক'লে নহ'ব, তেখেত সামগ্ৰিকভাৱে তেখেত এই ক্ষেত্ৰত কিন্তু দায়ী। কিন্তু এই যিটো ভিডিঅ' গ'ল, এই ভিডিঅ'টোৱে এইটো অপ্ৰিয় সত্য যে অসমৰ পৰা এটা বাৰ্তা গ'ল ধৰ্ম নিৰপেক্ষতাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ যিটো সাৰমৰ্ম তাক ধ্বংস কৰি দিয়া হ'ল। আৰু এতিয়া বহুতে কৈছে ঘৃণা উপজাইছে, যদি এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে, তেনেহ'লে এইটো হৈছে এটা দানৱীয় আক্ৰোশ, এইটো ঘৃণা জন্মোৱা নহয়, এটা দানৱীয় আক্ৰোশ। আমি কেতিয়াও বা মই বা আমাৰ লগত যিখিনি সচেতন মানুহ আছে, ইয়াত কোনো বিদেশী আছে যদি সংবিধান বিৰোধীভাৱে তেওঁলোক বসবাস কৰিছে, সংবিধানৰ গণ্ডিৰ ভিতৰত যদি পৰিছে তেওঁ বিদেশী বুলি, তেওঁ ন্যায় হওক, মুছলমানেই হওক, ইহুদীয়েই হওক, নেপালীয়েই হওক, চব ইয়াৰ পৰা বহিষ্কৃত হ'ব লাগে, এইটো সংবিধানে কয়, আমি একমত। কিন্তু আজিৰ তাৰিখত অসমত যিবিলাক হাৰাশাস্তি হৈ আছে, খিলঞ্জীয়া মুছলমানৰ ক্ষেত্ৰতো হৈছে, মিয়াৰ ক্ষেত্ৰতো হৈছে, এইবিলাক বৰ দুৰ্ভাগ্যজনক ঘটনা। আপোনাৰ হাতত সংবিধান আছে, আপুনি সংবিধান ৰক্ষক এজন, আপুনি ৰাজ্যখনৰ মুৰব্বী, আপুনি তেওঁলোকক ৰাষ্ট্ৰীয় ভিত্তিক আন্তঃৰাষ্ট্ৰীয় ভিত্তিত গণ্ডিৰ মাজত, মানে সংবিধানৰ গণ্ডিৰ মাজত তেওঁলোকক আপুনি ইয়াৰ পৰা বিতৰণ কৰক, কিন্তু আপুনি হিটলাৰৰ নিচিনাকৈ মানুহ মাৰিব নোৱাৰিব নহয়। এতিয়া যিটো ভিডিঅ' গৈছে সেইটো মৃত্যু, মানে মানুহক হত্যা কৰা এটা প্ৰচেষ্টা কৰা হৈছে। আজি আপুনি চাওক, ভাৰতীয় সংবিধানখন এটা মৰ্যাদা আছে, এটা মূল্যবোধ আছে, আৰু আজিতো মুখ্যমন্ত্ৰীগৰাকীয়ে সেইটো ভিডিঅ' যদি সঁচাই, তেনেহ'লে সংবিধানৰ মূল্যবোধক নৎসাত কৰি পেলালে, আৰু যিটো ধৰ্মীয় নিৰপেক্ষতা আছিলে সেইটোক নৎসাত কৰিলে। ৩ নম্বৰ ডাঙৰ এটা আঘাত কৰিলে। ভাৰতবৰ্ষৰ ৫,২০০ বছৰীয়া যিটো সংস্কৃতি, হিন্দু সনাতনী হিন্দুৰ, সেই সংস্কৃতিটোক তেখেতে কুঠাঘাত কৰি পেলালে, গোটেই বিশ্বত আজি বিয়পি গ'ল। তেওঁ নিজে কয় যে আমি সনাতনী ধৰ্মৰ মানুহ, আমি বৰ ধৈৰ্যৰে থাকিব লাগে, আমি বৰ সংযমী। পৰহি গৈ পেলাই মই গম পাওঁ তেখেত সংঘৰ অধিৱেশনতো কৈছে, এই মানুহখিনিয়ে যিখিনি মানুহে কৃষ্ণ কৃষ্ণ কৈ পেলাই মানুহক আদৰণি জনায়, তাত যদি এজন মানুহক এঠাইত ৰাখি হত্যা কৰিবৰ কাৰণে এটা গুলি ফুটোৱা হয়, সেইটোৱে আমাৰ যুৱ সমাজক কি বাৰ্তা দিব? আমিতো গোটেই যুৱ সমাজক আজি বিপথে পৰিচালিত কৰা হ'ল, আজি মুখ্যমন্ত্ৰীৰ পৰা এইটো সৃষ্টি হৈছে। গতিকে সেইখিনি যুৱকে যে অসমক কোন পথে লৈ যাব, যুৱ প্ৰজন্মজনক কি প্ৰভাৱ পৰিব, এইটো এটা সুদূৰপ্ৰসাৰী এটা ক্ৰিয়া হ'ব। গতিকে এনেধৰণৰ ঘটনাই কিন্তু আমাৰ ভাৰতীয় মানুহৰ বা অসমীয়া মানুহৰ যিটো আমাৰ আচল সংস্কৃতি আছিলে, সেই সংস্কৃতিক সম্পূৰ্ণভাৱে নৎসাত কৰা হ'ল। এইটো বৰ দুখৰ আৰু দুৰ্ভাগ্যৰ কথা। মই ধন্যবাদ জনাইছোঁ আপোনাক। মই মানস শৰণীয়া ডাঙৰীয়াৰ কাষলৈ যাম, কিন্তু তাৰ আগতে প্ৰিয় দৰ্শক অকণমান মই বাণিজ্যিক বিৰতি ল'ম। 3গৰাকী ব্যক্তিৰ বক্তব্য আপোনালোকে শুনিছে। আমি আকৌ কৈছোঁ যে এই ভিডিঅ'টো ডিলিট কৰিছে বিজেপিয়ে অফিচিয়েল পেজৰ পৰা এতিয়া, কিন্তু হ'লেও আপলোড কৰিবলৈ যে সাহস কৰিছিল, কোনে বনাইছিল? এইটো AI যোগেদিয়ে বনোৱা হওক, বনাইছেতো। গুলি গৈ মুখ্যমন্ত্ৰীয়ে টিগাৰ টিপাৰ পিছত মানুহৰ বুকু ভেদিছে। এইটো প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ, অসমৰ ক্ষেত্ৰত নহয়, ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীৰ দ্বাৰা এনেকুৱাকৈ সংঘটিত হোৱা এইটো প্ৰথমটো ঘটনা চাগৈ। আমি ইয়াৰ আগতে দেখা নাই কেতিয়াও এনেকুৱা পৰিৱেশ। বাকী বিচাৰ ৰাইজে কৰিব, ৰাজনীতি হ'ব, কিন্তু এই পৰ্যায়ত ৰাজনীতি আচলতে হোৱাটো অনুচিত। নেতাৰ দায়িত্ব সদায় মানুহক উপাসক কৰাহে, ধৰ্মৰ ফালৰ পৰাই হওক, সংস্কাৰৰ ফালৰ পৰাই হওক। কেতিয়াও উন্মাদক সৃষ্টি কৰা নেতাৰ লক্ষ্য হ'ব নালাগে। এই ভিডিঅ'বিলাকে বহুতক কিন্তু উন্মাদক কৰিব। মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আহ্বান,
যে মণিপুৰ আজিও কিন্তু দুটা ভাগত বিভক্ত বিজেপি শাসনলৈ অহাৰ পিছত মণিপুৰ আজি ৰক্তাক্ত ৰাষ্ট্ৰপতি শাসন উঠাই আকৌ চৰকাৰ গঠন কৰাৰ পিছতো আজি মণিপুৰ দুটা ভাগত ভাক্ত প্ৰত্যেকটো জনগোষ্ঠীৰ মাজত কুকি মেইটেৰ পিছত আজি কুকি আৰু জৌ জনগোষ্ঠীৰ মাজত জুই জ্বলিছে নতুন চৰকাৰ গঠন কৰাৰ পিছত মণিপুৰক শান্ত কৰিব পৰা নাই মণিপুৰ শান্ত আছিল এটা সময়ত ৰক্তাক্ত আছিল তাৰ পিছত মণিপুৰ শান্ত হৈছিল কোনে মণিপুৰক এই পৰ্যায়লৈ নিলে কোনে মণিপুৰখনক দুখন ৰাজ্যত ভাগ কৰিছে মেইটেই অঞ্চললৈ যাবলৈ এতিয়া সেনাবাহিনীৰ অনুমতি লাগে কুকি অঞ্চললৈ আহিবলৈ এতিয়া সেনাবাহিনীৰ অনুমতি লাগে এখন ৰাজ্যত দুখন ৰাষ্ট্ৰৰ দৰে এতিয়া ব্যৱস্থা তাৰ দিনত হৈছে বিজেপিৰ দিনত সভ্যতা সনাতনী সংস্কৃতিৰ কথা কোৱা বিজেপিৰ দিনত আমাৰ চুবুৰীয়া ৰাজ্যখনৰ আজি সেই অৱস্থা আমি অসমখনকো কি তেনেকুৱা কৰিম নেকি হিন্দু মুছলিম এইবিলাক কৈ আমি কি দুটা ভাগ কৰিম ৰক্তাক্ত কৰিম এয়া হ'বলৈ দিব নোৱাৰি বিবেকবান মানুহখিনি আপোনালোকে ভাবক সকলোৱে অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি উভতি আহিম বিদেশী মুক্ত অসম আৰু পাকিস্তান আৰু বাংলাদেশৰ তলত শব্দ দুটা লিখা আছে যিহেতু বিদেশী মুক্ত আমিও বিচাৰোঁ ইয়াত থকা প্ৰত্যেকজনেই বিচাৰে বাংলাদেশী মুক্ত হোৱাটো কিন্তু তেখেতে দিলীপ শইকীয়াই যিটো কথা কৈছে এখন ফটো বেটাৰ ইণ্টাৰেষ্টত আমি ডিলিট কৰিলোঁ মানে মানুহে ভুল বুজিব পাৰে বুলি এই ভিডিঅ'টোত ভাল বুজিব পৰা কি আছিলে তাৰমানে নহয় যদি মোক আপুনি বিজেপিৰ প্ৰতিনিধিয়ে সোধে আৰু মই মুখপাত্ৰ হিচাপে বহুত কিছুমান কথাত মোৰো অংশগ্ৰহণ হয় আৰু মই যদি কওঁ যে এই ঘটনাটো দুৰ্ভাগ্যজনক বুলি ময়ো স্বীকাৰ কৰিছোঁ কিন্তু এইটো দলীয় সিদ্ধান্ত নহয় বা ইয়াত মুখ্যমন্ত্ৰীৰ হাত নাই বা আজি যদিও এতিয়া যিটো ক্লিপ দেখুৱালে আমাৰ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যিটো কৰিলে তেওঁ এটা যেহেতু তেওঁ দলটোৰ ৰাজ্যিক হেড আৰু পেজটো ধৰক আনুষংগিকভাৱে তেওঁৰ অলপ নিৰ্দেশ নহ'লেও তেওঁৰ দায়িত্বত থাকে সেইকাৰণে তেওঁ এটা মৰেল ৰেছপঞ্চিবিলিটি উদ্যোগ কৰা বুলি কৈছে বাৰু কিন্তু মেছেজটো কেনেকৈ গৈছে সেইটো চাব লাগিব কথাটো হ'ল কি যে হয় কিছুদিন আগতে হয় মোৰো মনত পৰিছে একবাৰ শ্বুটিঙৰ এইবাৰ ট্ৰেইনিং হৈছিল তাত মুখ্যমন্ত্ৰীয়ে ইনগ্ৰেট কৰিব গৈছিল হয়তো তেওঁ তেনেকৈ বন্দুক লৈ শ্বুটিং কৰিছিল শ্বুট কৰিছিল গতিকে তেনেকুৱা এটা ফটো আৰু বাকী পাৰ্টটো এআই যেন লাগে আৰু তেওঁৰ মইতো ভাবোঁ মুখ্যমন্ত্ৰী পাৰ্টটো এআই যেন লাগে নহয় হয়তো সেই ইমেজটো আনি দিব পাৰে কিন্তু ইয়াতো এআই যেন লাগে কাৰণ এই যিটো হাতত আৰ্মছ লৈছে সেই আৰ্মছটো শ্বুটিঙৰ আৰ্মছ নহয় যিটো লৈছে ৰাতিটো নহয় যেন লাগে আৰু ইমান ডাঙৰ নহয় আমি যিবাৰ হেৰি কৰোঁ গতিকে এআই বস্তুটোত হয় মানে আপুনি নীতিগত হিচাপে ঠিক শুদ্ধ হোৱা নাই কিন্তু এআই কথাটোত আপোনালোকে যদি কৈছে পেনেল বা কিবা হ'ব পাৰে সেইটোত ইমান মই হেৰি নহয় বুলি ভাবোঁ আমাৰ এটা আইন পাছ হোৱা নাই পাছ হোৱাৰ পথত যে কোনোবাই যদি এআই কৰে এইটো গোটেই ইণ্টাৰনেশ্যনেল লেভেলত চৰ্চা কৰা গৈছে কোনোবাই যদি এআই বনায় মানুহজন সম্পূৰ্ণ বিকৃত কৰিব নোৱাৰে তেওঁ 30%লৈকে মানুহজনৰ চেঞ্জ কৰিব পাৰে মই তাকে কৈছোঁ এইটো যদি এআই হয় এইটো বেলেগ আৰু এইটো যদি ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ যদি সিদ্ধান্ত হয় এইটোও বেলেগ এতিয়া কথাটো হ'ল কি আমাৰ প্ৰেচিডেণ্ট শইকীয়া ডাঙৰীয়াই এটা মৰেল ৰেছপঞ্চিবিলিটি গ্ৰাউণ্ডত কৈছে যে আমি কিবা হ'ল আমি উদ্যোগ কৰি দিছোঁ বস্তুটো তেনেকুৱাকৈ কৈছে তাৰমানে কি কৈছে যে আমাৰ মাজতো হয়তো কোনোবাই ভাৰতীয় জনতা পাৰ্টীক এটা ভাৱমূৰ্তি নিৰ্মাণ কৰাৰ কাৰণে আমাৰ মাজতো কোনোবাই কিবা কৰিব পাৰে কিন্তু এইটো যে মুখ্যমন্ত্ৰী আৰু সভাপতিৰ যে নলেজত নাই সেইটো মই তেওঁলোকে নকলেও মই ভালকৈ ক'ব পাৰোঁ কাৰণ কিয় ময়ো ইয়াৰ লগত জড়িত আছোঁ যেতিয়া কাৰণ আমি অলপ হ'লেও কিবা এটা ক'ব আৰু এনেকুৱা ধৰণৰ যে কিবা তৈয়াৰ কৰে আমাক আগতে ইনফৰমেশ্যন দিয়ে যে এনেকুৱা ধৰণৰ ইছ্যু এটা ৰেজ হৈছে আমাক ডিপেণ্ড দিব লাগিব বা এনেকুৱা ইছ্যু এটা আমি কি ষ্টেণ্ড ল'ম এইটো চব পলিটিকেল পাৰ্টিৰে থাকে আমাক এই কথাটো মই ইয়াত জাষ্ট পালোঁ পিছে মই যোৱাকালি আৰু পৰহি আজি আৰু যোৱাকালি এনেকুৱা ধৰণৰ প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰ লগত মই ইমান জড়িতও থকা নাই চোৱাও নাই সেইকাৰণে মোৰ কিন্তু তথাপিও বাৰু মই জনাটো দৰকাৰ আছিল ঠিক মোৰ কথা হ'ল যে ঠিক আছে মুখ্যমন্ত্ৰীয়ে নাজানে দিলীপ শইকীয়াও নাজানে কিন্তু আপোনালোকৰতো কোনোবাই বনাইছে বিজেপিৰ মানুহে তাৰ কাৰণে একশ্যন লোৱা যাব তাৰ কাৰণে পাৰ্টীয়ে এতিয়া ধৰক ফটকৈ এটা কৈ দিব নোৱাৰে তাৰ ওপৰত ইনকুৱাৰী আহিব কোনে কৰিলে কাৰ ইনষ্টিগেশ্যন হ'ল কোনে কৰিলে তাক চাওক এটা পাৰ্টীত আপুনি এটা পাৰ্টীত ভাল আপেল থাকিলে এটা বেয়া আপেল ওলাবই গতিকে মই কোৱা নাই যে আমাৰ বিজেপিত যিসকল আমাৰ লগত জড়িত তাক দুই এটা থাকেই চিপাৰী মানুহ থাকেই গোটেই তেনেকুৱা এটাৰ কাৰণে গোটেই পাৰ্টীটো যদি সেইটো
সভাপতিয়ে যদি ষ্টেণ্ড দিলেহেঁতেন এইদিনা আমি কৰিছোঁ এইটো কাৰণত কৈছোঁ এইটো পাৰপাছ তেওঁ যিহেতু উইড্ৰ কৰিছে আৰু কৈছে যে আমাৰ পাৰপাছটো তেনেকুৱা নাছিল উইড্ৰ কৰিছে গতিকে এইটো এটা এক্সক্লুজিবল নহয় এতিয়াতো কথাটো ওলাইছে যে কথাটো আপোনালোকে নিজে নিজে চইচ চাই উঠোৱা নাই নহয় উইড্ৰ কৰিছে এইটো ধমকি খাইহে ধমকি খোৱা বুলি নকওঁ হয়তো হয় যেতিয়া দেখিলে যে এইটো বেয়া হৈছে কোনে উলিয়াই দিলে হয়তো পেজৰ পৰা ডিলিট কৰিব দিছে একেই কথা হ'ল আপুনি যেতিয়া দেখিলে ধমকিৰ কথাটো নহয় বাৰু যেতিয়া দেখিলে যে হয়তো কোনোবাই ক'লে যে পাৰ্টিৰ মানুহে এইটো ক'লে দিছ ৰং মেছেজ গ'জ টু দ্য পাব্লিক তেতিয়া হয়তো ভাবিলে এইটো কোনে দিলে প্ৰথম কথাটো হ'ল আমি উইড্ৰ কৰিব লাগে উইড্ৰটো ইয়াৰ পিছত আমাৰ ইনকুৱাৰী হ'ব যে আমাৰে কোনোবাই আমাক বিশ্বাসঘাতক কৰিলে নেকি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে ক'লে সেইটো ষ্টেজ ধৰক যোৱাকালিৰ কথা আজিলৈকে অহাই নাই আৰু পাৰ্টি লেভেলত সেইটো চৰ্চা হ'ব নিশ্চয় কিন্তু বাকী কথাটো মই অন্য এটা আমাৰ দত্ত ডাঙৰীয়াই কোৱাৰ নিচিনা এটা কথাৰ মই মানে এনচাৰ দিব বিচাৰিছোঁ যে যি ঘৃণাৰ ৰাজনীতি কৰা বুলি কৈছে ঘৃণাৰ ৰাজনীতি ঠিক শুদ্ধ নহয় চাওক আপুনি এটা পলিটিকেল পাৰ্টিত অপজিশ্যনত থাকিলে অপজিশ্যনৰ যিটো ইছ্যু হয় সেইটো ঘৃণাৰ নিচিনাই দেখা যায় আজি যদি আমি অসম আন্দোলনৰ পটভূমিটো আনো আজি অসম আন্দোলনৰ যি জন্ম আমাৰ আটাইকেইজনে জড়িত মই জড়িত গগৈদাই তেওঁ বোধহয় জড়িত দত্তৰ কথাটো মই কৈছোঁ তেওঁ বোধহয় অসম আন্দোলনত জড়িত আছিল বুলি ভাবোঁ সেইটো আছিল গতিকে আমাৰ পাৰপাছ আমি কৈছোঁ বিদেশী আছে বিদেশীখিনি কি হ'লগৈ আমি লাষ্টত দেখিলোঁ যে বিদেশীখিনি লাষ্ট লিগেলি কোন ৰৈ গ'ল বিদেশী হিচাপে চিনাক্ত কৰিবলৈ লৈ গ'ল বাংলাদেশৰ পৰা অহা ইছলাম ধৰ্মীৰ লোকখিনি যিখিনি ইছলাম ধৰ্মৰ তিনি কাৰণ বাংলাদেশৰ পৰা হিন্দু আহিছে হিন্দুখিনি ভাৰতত কা আইনেই হওক অন্যান্য আইনেই হওক নিজৰ দেশ নিজৰ উভতাৰ ক্ষেত্ৰত সেইখিনি লিগেলাইজ কৰা হ'ল তেওঁলোকে আৰু তেওঁলোকৰ যিটো আগ্ৰাসন অসমত ভাষাৰ হওক সংস্কৃতিত হওক আমাৰ ধৰ্মীয় হেৰিত হওক মাটি ভেটিত এইটো আপুনি পলিটিকেলি বিজেপিক বেয়া পাব পাৰে বাই হাৰ্ট আপুনি এইটো মানে এটা ক্লাছৰ মানুহ মই ধৰ্মৰ কথা কোৱা নাই তেওঁলোকে ধৰ্মিকভাৱে হয় আমাৰ এইটো বাৰে বাৰে কোৱা যে খিলিঞ্জা মানুহ ধৰ্মৰ নামত যে খিলিঞ্জা মুছলিম ধৰ্মৰ মানুহ মই অকণমান বিৰতি ল'ম কিন্তু মানুহ সৰণীয়া ডাঙৰ আপুনি এটা কথা কৈছে যে অসম আন্দোলন কৰাৰ কথা কৈছে অসম আন্দোলন কিন্তু যেতিয়া হৈছিল প্ৰথম বহিৰাগত আৰু বিদেশীৰ বিৰুদ্ধে হৈছিল প্ৰথম আৰম্ভণি বহিৰাগত আৰু বিদেশী তাৰপিছত বহিৰাগত শব্দটো নোহোৱা হৈ গ'ল অকল বিদেশী থাকিল অলপ দিনৰ পিছত তাৰপিছত বিদেশীটো গৈ পেলাই বাংলাদেশী হ'ল বাংলাদেশী দুভাগত বিভক্ত হ'ল হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী এতিয়া আপুনি যিটো কথা কৈছে আপুনি যিটো দলত আছে আপোনালোকে এতিয়া হিন্দু বাংলাদেশী হয় না মই সেইটোকে ক'লোঁ মানুহ সৰণীয়া ডাঙৰ এতিয়াতো বাংলাদেশীটো দুভাগত বিভক্ত হ'লতো হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী হিন্দু বাংলাদেশীক আমি আদৰি লৈছোঁ আমাৰ মুছলমান বাংলাদেশী আজিৰ দিনত আমাৰ শত্ৰু হৈ থাকিলে কিন্তু অসম আন্দোলনত সেইটো কাৰণে হোৱা নাছিলে নহয় সেইটো কথা আপুনি এটা ভাল কথা বিদেশী এণ্ড বহিৰাগত তেতিয়া মই হাইস্কুলৰ ছাত্ৰ 79ত যেতিয়া আমিও মিছিলত কেতিয়াবা এনেই কৈছোঁ ভাৰতত অন্য অসমৰ বাহিৰৰ মানুহকো আমি কিবা যেন দেখি প্ৰথম অলপ ৰং মেছেজ গৈছিল ইভেন এটা সময়ত জনজাতীয় মানুহখিনি অসম সদৌ অসম ছাত্ৰ সন্থাৰ এগেইনষ্টে গুচি গ'ল তাতো ভুল মেছেজ লাষ্টত পিউৰিফাই হৈ এটা লাইনত আহিলে আফটাৰ মোটামুটিভাৱে এইটো 82 মানৰ পৰা আহিলে 82 যেতিয়া অলপ শিথিল হৈছে তেতিয়া জনজাতীয়ৰ এগেইনষ্টে যিমানবোৰ দাবী আছিল সেইবোৰ কৰ্তন কৰিলে অকল 7টা দাবীত ৰাখিলে আগতে এখন লিষ্ট আছিলে এই কথাবোৰ হয় আপোনাৰ সময়ৰ আহ্বানত কেতিয়াবা মুভমেণ্ট এটা আচল গতি লয় কাৰণ ইনিচিয়েলি হয় বহিৰাগত মানে আমি ভাবিছিলোঁ অসমত অহা বাহিৰৰ পৰা ধৰক বিহাৰৰ পৰা আজি ক'বলৈ বেয়া লাগে তেনেকুৱা হয় বহুত তেনেকুৱা মানুহে যাতনাও ভুগিছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া মুভমেণ্টে গতি লৈ নেশ্যনেল লেভেলত ছাপোৰ্ট আহিলে তেতিয়া কথাটো যে নহয় যে বিদেশীহে হয় বহিৰাগত নহয় গতিকে এই কথাবোৰ মই অকণ বিৰতি ল'ম মানুহ সৰণীয়া আমি আকৌ বিষয়টোৰ মাজলৈ আহিব লাগিব আমি অকণমান আঁতৰি গৈছোঁগৈ এই যে আপোনাৰ মিয়া এনেকুৱা ধৰণৰ শব্দবোৰ কৈ আছে বা বাংলাদেশৰ পৰা অহা খেদ হৈছে সেইটো আপুনি ইটোকে এনেকৈ ক্লাছিফাই নকৰিলে আপুনি সেইটো হয় মই সেইটোকে ক'লোঁ ফাইনত কৰিব নোৱাৰে হয় মই ধন্যবাদ জনাইছোঁ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈ ল'ম তাৰপিছতে আকৌ এখেতসকলৰ মাজলৈ উভতি আহিম ক'ব বিচৰা কথাকেইটা কৈ লওঁ তাৰপিছতে মই এখেতসকলৰ মাজলৈ আহিম শৰণীয়া ডাঙৰীয়ে কোৱা কথাকেইটাৰ কেইটামান কথা যদি কৈ নিদিওঁ ভুল হ'ব অসম আন্দোলনৰ পটভূমিৰ পৰা যেতিয়া আমি আহিছোঁ তাৰমানে এই কামবোৰ যে কৰি আছে বিজেপিয়ে আচলতে বিজেপিক কৰোৱাইছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা বা তেওঁলোকৰ যিবোৰ কংগ্ৰেছৰ পৰা অহা বিজেপি তেওঁলোক অহাৰ আগলৈকে বিজেপিত সংস্কাৰ আছিল এই যিটো ক্ৰমবিৱৰ্তন এই ক্ৰমবিৱৰ্তনটো বিজেপিৰ সকলোৰে মন মগজুত প্ৰৱেশ কৰোৱা হ'ল তাৰ ক্ৰনলজিটো এইটো যদি আপোনালোকে মন কৰে যে হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে অসমত হিন্দু অহা 5 বছৰ সংখ্যালঘু হ'ব এই যে মিয়াটো এটা ৰাজনৈতিক শব্দ আচলতে ক'ব লাগে অবৈধ বাংলাদেশী বুলি কিন্তু কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া বুলি তেওঁ যে কৈ থাকে চিনাকি অচিনাকি এইবোৰ চব পলিটিকেল টাৰ্ম এতিয়া কথাটো তেখেতৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো আমি একমত নহয় কাৰণ তেখেতে যে কৈ আছে যে অসমত
অসমীয়া সংখ্যালঘু গৈ আছে, অসমৰ অস্তিত্ব বিনষ্ট হ'ব, এই কথাটো, এই সত্যটো হিমন্ত বিশ্ব শৰ্মাই আৱিষ্কাৰ কৰা সত্য নহয়। এই সত্য 1979 চনত অসমৰ জনসাধাৰণে আৱিষ্কাৰ কৰা সত্য, যাৰ কাৰণে অসমৰ আন্দোলন হৈছিল যে অসমত অবৈধ বাংলাদেশী আছে, বাংলাদেশী খেদিব লাগে। অসম চুক্তি স্বাক্ষৰ হ'ল, আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কাৰণতে হওক বা পাকিস্তান 71 চনত বিভাজিত হৈছিল বাংলাদেশ, সেই প্ৰেক্ষাপটতে হওক ভিত্তিবৰ্ষ লোৱা হ'ল 1971 চনৰ 25 মাৰ্চ। যিহেতু 20 বছৰ অতিৰিক্ত বোজা অসমবাসীয়ে ল'ব লগা হ'ল, তাৰ ফলত অসমৰ মানুহ সংখ্যালঘু হ'ব বা অস্তিত্ব বিনষ্ট হ'ব বুলি আশংকা কৰি অসমীয়া মানুহক সাংবিধানিকভাৱে সুৰক্ষিত কৰিবৰ বাবে সাংবিধান ৰক্ষা কৱচ দিয়া হ'ল ক্লজ 6ত। এতিয়া চৰকাৰখনৰ দায়িত্ব কি আছিল? ক্লজ 6 ইমপ্লিমেণ্ট কৰিব লাগে, অসমীয়া মানুহ সাংবিধানিকভাৱে সুৰক্ষিত কৰিব লাগে, আৰু 71 চনৰ পাছত বিদেশী চিনাক্তকৰণ কৰিব লাগে, তেওঁলোকৰ নাম ডিলিট কৰিব লাগে, তেওঁলোকক ডিপৰ্ট কৰিব লাগে। এখন চৰকাৰ, এই কামটো কোনে কৰিব? চৰকাৰে কৰিব। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰে যোৱা 10টা বছৰৰ যিমান নিৰ্বাচন হ'ল, প্ৰথমবাৰ ক'লে জাতি মাটি ভেটি ৰক্ষা কৰিব। তাৰ পিছৰ কিন্তু জাতি মাটি ভেটি ৰক্ষা নহ'ল। অসমৰ মাটি শদিয়াৰ পৰা ধুবুৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 2 পাৰৰ কোনো মাটি খিলঞ্জীয়া হাতত নাই, 90% মাটি বহিৰাগত বনিয়াৰ হাতলৈ গুচি গৈছে। জাতি মাটি ভেটি একোৱে ৰক্ষা নহ'ল। তাৰপিছত ক'লে মোগলৰ বিৰুদ্ধে এখন শেষ শৰাইঘাট। তাৰপিছত ডিলিমিটেশ্যন কৰিলে, কৰি ক'লে যে আমি অসমৰ সমষ্টি এই ধৰণে পুনৰ নিৰ্ধাৰণ কৰিলোঁ যে অসমীয়া মানুহ 30 বছৰলৈকে অসমত সুৰক্ষিত, এইটো মই নিশ্চিতি দিব পাৰোঁ। এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা কথা। কাখন আনিলে হিন্দু দুৰ্বল হ'ব, হিন্দুক সবল কৰিব লাগে, গতিকে কাখনৰ দ্বাৰা বাংলাদেশৰ হিন্দু আনি অসমত হিন্দুৰ সংখ্যা বৃদ্ধি কৰিব। তেওঁলোকে ভবা আটাইবোৰ কাম অসমীয়া মানুহৰ ইচ্ছাৰ বিপৰীতে কৰাৰ পাছত যদি আজি কয় যে অসমীয়া অস্তিত্ব বিনষ্ট হ'ব, হিন্দুৰ অস্তিত্ব বিনষ্ট হ'ব, সেইটো গ্ৰহণযোগ্য হ'ব নোৱাৰে। দ্বিতীয় কথা, হিমন্ত বিশ্ব শৰ্মাই কোৱা অচিনাকি মানুহ, আমাৰ অসমীয়া মানুহৰ মতে অচিনাকি মানুহ সেইসকল যিসকলে অসমীয়া ভাষাক মাতৃভাষা বুলি নকয়, যিসকলে অসমক নিজৰ মাতৃভূমি বুলি নাভাবে, সেইসকল অসমৰ বাবে অচিনাকি মানুহ। যিসকলে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়ে, অসমীয়া মাধ্যম নিজৰ মাতৃভাষা বুলি লিখে, অসমীয়া ভাষাক কথা বতৰাৰ অসমক নিজৰ মাতৃভূমি বুলি ভাবে, সেইসকল আমাৰ কাৰণে চিনাকি মানুহ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চিনাকি অচিনাকি সংজ্ঞা আৰু অসমীয়া মানুহৰ চিনাকি অচিনাকি সংজ্ঞা একে নহয়। গতিকে আমাৰ কথাটো হ'ল যে অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষা হ'ব লাগে। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হিন্দু অসমত সংখ্যালঘু হ'ব। হিন্দু সংখ্যালঘু নহয়, অসমত অসমীয়া সংখ্যালঘু হ'ব। এটা চিম্পল ডাটা চাবা, 2011 চনৰ চেঞ্চাছ মতে অসমত হিন্দুৰ সংখ্যা 61.something%, আৰু অসমীয়া ভাষী মানুহৰ সংখ্যা মাত্ৰ 48%। যিখন ৰাজ্যত হিন্দু 62% এপ্ৰক্সিমেটলি, অসমীয়া 48%, ইয়াত হিন্দুটো মেজৰিটি হৈ আছে, কিন্তু অসমীয়াটো মাইনৰিটি হৈ গ'লো, আৰু হিন্দু 62%, মানে আদাৰৱাইজ বাকীবোৰ ঠাইত খ্ৰীষ্টিয়ান আছে, ইছলাম আছে, বুদ্ধিষ্ট আছে, জৈন আছে, শিখ আছে, চব আছে, অকল ইছলাম নহয়। কিন্তু অসমীয়া বুলি কয় এই কাৰণে যে হিন্দু বুলি ক'লে ধৰ্মৰ প্ৰেক্ষাপটত আৱেগটো আহি যাব, কিন্তু অসমীয়া সংখ্যালঘু হ'ল। সেই কথাষাৰ বিজেপিয়ে জানিছিল, যাৰ বাবে জাতি মাটি ভেটি ৰক্ষা কৰিম বুলি প্ৰতিশ্ৰুতি দি প্ৰথমবাৰ নিৰ্বাচনত জয়লাভ কৰিছিল। তো জাতি মাটি ভেটি ৰক্ষা নহ'ল নেকি? মোগলৰ বিৰুদ্ধে শেষ ৰণখন নহ'ল নেকি? সেই শৰাইঘাটখন আৰম্ভ নহ'ল নেকি? কাৰ জৰিয়তে হিন্দু সুৰক্ষিত নহ'ল নেকি? ডিলিমিটেশ্যনৰ দ্বাৰা অসমীয়া জাতিক সুৰক্ষিত কৰা নহ'ল নেকি? তাৰমানে কি কৰা হ'ল তেতিয়াহ'লে? এতিয়াও যদি অসুৰক্ষিত অৱস্থাত আছে, এতিয়াও যদি অসুৰক্ষিত অৱস্থাত আছে, আৰু যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 10 বছৰ বিজেপিত থাকি, 15 বছৰ কংগ্ৰেছত থাকি, 25 বছৰ শাসনত থকাৰ পাছত যদি অসমত অসমীয়া অসুৰক্ষিত, হিন্দু যদি অসুৰক্ষিত, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা অসমীয়াৰ বাবে আৰু হিন্দুৰ বাবে বিপদজনক মানুহ। সেইজন মানুহ শাসনত লৈ অসমত হিন্দু বিপদত পৰিব, অসমীয়া জাতিও বিপদত পৰিব। আৰু এটা কথা কওঁ, খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহে অসমত অসমীয়া ভাষা উদ্ধাৰ কৰিবৰ বাবে ব্ৰিটিছৰ আমোলত অসমত অসমীয়া ভাষা সুৰক্ষা কৰিবলৈ খ্ৰীষ্টান মিছনাৰীয়ে আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে প্ৰচেষ্টা চলাইছিল। অসমীয়া ভাষাৰ ব্যাকৰণ আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে প্ৰথম উলিয়াইছিল। গতিকে যিসকলে অসমীয়া ভাষা সুৰক্ষিত কৰিবৰ বাবে সেই সময়তেই ব্ৰিটিছৰ দিনত অসমত তেওঁলোকে প্ৰচেষ্টা লৈ অসমীয়া জাতিক অসমীয়া ভাষা সুৰক্ষিত কৰিছিল, সেইসকল আমাৰ বাবে চিনাকি মানুহ, সেইসকল অচিনাকি নহয়। আৰু যিসকলে অসমীয়া জাতি অসমীয়া ভাষাক নিষেধ কৰাৰ বাবে যুগ যুগান্তৰে অসমত ষড়যন্ত্ৰ ৰচনা কৰি আছে, সেই সকলো অসমত আমাৰ বাবে অচিনাকি মানুহ। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চিনাকি আৰু অচিনাকি সংজ্ঞা অসমীয়া মানুহৰ চিনাকি আৰু অচিনাকি সংজ্ঞা একে হ'ব নোৱাৰে। একদম। মই অখিলঞ্জন দত্ত ডাঙৰীয়া, এখেতে যিটো কথা কৈছে, এতিয়া ধৰক আমাৰ ইয়াত আমাৰ যিটো অসমীয়াত্ব, যিটো অসমীয়া জাতীয়তাবাদ, এইটোতকৈ হিমন্ত বিশ্ব শৰ্মা এটা সময়ত কিন্তু পূৰা অসমীয়াত্বই আছিলে, অসমীয়া জাতীয়তাবাদৰ মানুহে আছিলে। তেওঁ আছু সঁচাই মিছাই হওক, তেওঁ আলফাৰ লগত জড়িত হোৱা বুলি যিটো কথা কয়, তাৰমানে সেইটোতো অসমীয়াত্ব, অসমীয়া জাতীয়তাবাদ। প্ৰফুল্ল মহন্ত ভিগু ফুকনৰ লগত লাগি থকা মানুহজনটো পূৰা অসমীয়া জাতীয়তাবাদী হ'বই লাগিব।
কংগ্ৰেছত থকালৈকেও মই ভাবোঁ তেওঁ পূৰা অসমীয়া জাতীয়তাবাদী মানুহে আছিল যিটোৰ কাৰণে অগপৰ জগদীশ দাহঁতে বেয়া পাব নালাগে অগপৰ বহুত ইছ্যু তেতিয়া জগদীশ দাহঁত অসম গণ পৰিষদৰ যিহেতু বহুত ইছ্যু কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু তৰুণ গগৈ ডাঙৰীয়াই হাইজেক কৰিছিল তৰুণ গগৈ ডাঙৰীয়াক অসমৰ মানুহে সেইকাৰণে ভাল পাই পেলাইছিল যে অসমীয়া জাতীয়তাবাদটো কংগ্ৰেছে তাৰ আগত তেনেকৈ আয়ত্ব কৰিব পৰা নাছিল আহৰণ কৰিব পৰা নাছিল নিজৰ ভিতৰলৈ লৈ আনিব পৰা নাছিল যিটোত তৰুণ গগৈ ডাঙৰীয়াই আনিছিল আৰু মই ভাবোঁ তাৰ অন্যতম শক্তিশালী সূতা আছিল এজন হিমন্ত বিশ্ব শৰ্মা নিজেই কাৰণ সোঁফালে বাওঁফালে এওঁলোকেই লাগি আছিল আটাইতকৈ সোঁহাত তেওঁৱেই আছিল কিন্তু যেতিয়া তেওঁ বিজেপিলৈ গুচি গ'ল তেওঁ অসমীয়া জাতীয়তাবাদ সেই অসমীয়াতকৈ তেওঁ বেছি হিন্দু হ'বলৈ গ'ল যিটো জগদীশ ভূঞাই কৈছে এতিয়া বেছি হিন্দু হ'বলৈ যোৱাৰ কাৰণেই আজি তেওঁ এই ভিডিঅ' হয়তো বনাবলগীয়া হৈ গ'ল তাৰমানে আপুনি কি বুলি ভাবে হয় মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ দিনত কিমান অসমীয়া আছিল বা কিমান নিভাজ অসমীয়া আছিল কিমান অসমীয়াত্বৰ কথা কৈছিল আৰু ভাৰতীয় জনতা পাৰ্টিলৈ অহাৰ পাছত এই দলৰ নেতৃত্ব লোৱাৰ পাছত মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পাছত তেওঁ কিমানখিনি অসমীয়াত্ব তেওঁৰ গাত থাকিল কিমানখিনি নাথাকিল সেই বিশ্লেষণলৈ মই এতিয়া যাব বিচৰা নাই কিন্তু যিটো প্ৰশ্ন আমি আলোচনা কৰিছোঁ আজি এই যিটো ভিডিঅ' বনালে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লৈ বনাইছে এইটো মুখ্যমন্ত্ৰীয়ে ইমান মূৰ্খামিও নকৰে যে তেনেকুৱা ধৰণে টাৰ্গেট কৰি তেওঁ গৌৰৱ গগৈৰ নিচিনা চেহেৰাৰ এজন ডেকা মুছলমান আৰু এজন বয়সস্থ মুছলমানক গুলিয়াই দিব মই ভাবোঁ সেইখিনি বুদ্ধিমত্তা সেইখিনি জ্ঞান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে কিন্তু এই কামটো কেনেকৈ হ'বলৈ পালে মই ভাবোঁ সেইটোহে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা যিটো জগদীশ ভূঞা ডাঙৰীয়াই কৈছে যিটো কেশৱ গগৈ ডাঙৰীয়াই কৈছে যে আজি তেখেতৰ নেতৃত্বত যিটো বাগধাৰা নিৰ্মাণ কৰা হৈছে মুছলমানসকলৰ বিৰুদ্ধে মিয়া বুলি কৈছে তেখেতে তেওঁ অবৈধ বাংলাদেশী বুলি কিন্তু এই আজি দুদিনমানৰ পৰাহে কোৱা আৰম্ভ কৰিছে এটা সময়তো আজমল সভ্যতা বুলি কৈ আছিল আজমল কিন্তু বাংলাদেশী নহয় তেওঁ 1971 পাছত হৈ গ'ল গতিকে মই যিটো কথা ক'ব বিচাৰিছোঁ যে যিটো বাতাবৰণ সৃষ্টি কৰা হৈছে এই বাতাবৰণত আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰিবৰ কাৰণে আপুনি যি কথা কৈ আছে আপোনাতকৈ আমি আৰু আগবাঢ়ি আছোঁ এই কাম কৰিবলৈ গৈ এনেকুৱা ধৰণৰ মূৰ্খামি কৰাৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰীৰ প্ৰতিও নতুন ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি হ'ল আমি যে কওঁ কেতিয়াবা ভস্মাসুৰ বুলি কয় এই এনেকুৱা ধৰণৰ এটা পৰিৱেশ ইয়াত নিৰ্মাণ কৰা হৈছে মই ভাবোঁ এইটোৱে আমাৰ কাৰণে আটাইতকৈ ভয়ানক কথা এতিয়া প্ৰশ্ন আহিল যে সংবিধানে আমাক নাগৰিকত্বৰ কথা কৈছে বিদেশীৰ কথা কৈছে এটা সময়ত যেতিয়া NRCৰ কাৰণে সুপ্ৰিম কোৰ্টত যেতিয়া এই গোটেই প্ৰক্ৰিয়াটো চলি আছিল তেতিয়া 1951 হ'ব নে 1971 হ'ব এইটো লৈতো সাংঘাতিক বিতৰ্ক হৈছিল পাছত গৈ সেইটো সাংবিধানিক পীঠে এই কথাটো এটা সিদ্ধান্ত দিলে যে অসমৰ ক্ষেত্ৰত নাগৰিকত্ব নিৰ্ণয়ৰ তাৰিখ বা এই যে ভিত্তিবৰ্ষ 1971 হ'ব তাৰমানে সেইটো কনষ্টিটিউচনেলি আফেল কৰা হ'ল গতিকে তাক এতিয়াও কোনেও প্ৰশ্ন কৰিব নোৱাৰে এনেকুৱা এটা অৱস্থাত যে যিসকল মুছলমান যিসকল মিয়া হওক মুছলমান হওক 1971 আগলৈকে যিসকল অসমলৈ আহিছে তেওঁলোক বিদেশী নহয় যে এই কথাটো আজি যে শিৱসাগৰত সেই ইটাভাটাত কাম কৰিবলৈ গ'লে খেদি পঠিয়াই নলবাৰীত খেদি পঠিয়াই কাৰ সাহসত খেদি পঠিয়াইছে আপুনি বাৰ্তাবিলাক চাবচোন কিছুমান ছ'চিয়েল মিডিয়াত আহে মুখ্যমন্ত্ৰী আপুনি আমাক যেতিয়া ইমানখিনি আমাক সাহস আমি এওঁলোকক খেদি পঠিয়াম এই যিটো অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে এই অৰাজক পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে নেকি আৰু নিয়ন্ত্ৰণ নকৰাৰ পৰিপ্ৰেক্ষিততেই আজি এনেকুৱা ধৰণৰ ভিডিঅ' নিৰ্মাণ কৰা হৈছে যিটো মই ভাবোঁ এইটো কেৱল আমাৰ এগৰাকী মুখ্যমন্ত্ৰী এটা দল বা আমাৰ ৰাজ্যখনৰ কাৰণে এটা প্ৰত্যাহ্বান নহয় এই গোটেই দেশৰ কাৰণে এটা সাংঘাতিক ধৰণৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে মই ভাবোঁ এই কথাটো ইয়ালৈ যদি এতিয়া আমাৰ যদি সংযম নাহে তেতিয়াহ'লে আজি খিলঞ্জীয়া মুছলমান বুলি কয় যে তেওঁলোক সুৰক্ষিত ক'ত সুৰক্ষিত গুৱাহাটীত আপুনি মাটি কিনিবলৈ যাওক মই নিজৰ সহকৰ্মীৰ লগত গৈছোঁ লগত খিলঞ্জীয়া মুছলমানো আছে মানে আপোনাৰ হিন্দু আছে বেলেগ ধৰ্মৰ আছে মাটিত থিয় হৈ যেতিয়া আপুনি বা ভাড়া ঘৰলৈ যেতিয়া গৈছোঁ তেতিয়া কয় আমি কিন্তু মুছলমানক নিদিওঁ দেই এই লগত যোৱা খিলঞ্জীয়া মুছলমানজনৰ কেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব পাৰে গতিকে এতিয়া মিয়া মুছলমান নে খিলঞ্জীয়া মুছলমান সেই কথাটো মানুহে বিচাৰ কৰিব পৰা অৱস্থাত নাই এনেকুৱা ধৰণৰ এটা আবেগ এনেকুৱা ধৰণৰ এটা ভাৱ মানুহৰ মাজলৈ প্ৰসাৰিত হৈছে যিটোৱে মানুহৰ যিটো চিন্তাশীল মানে মন মানুহৰ যিটো সংবেদনশীলতা সেইটো ক্ৰমে নাইকিয়া কৰি পেলাইছে মই ভাবোঁ এইটো অসমৰ ভৱিষ্যতৰ কাৰণে অসমৰ সভ্যতাৰ ভৱিষ্যতৰ কাৰণে আজি ৰাজনীতিক আছে কালিলৈ নাথাকে আজিৰ মুখ্যমন্ত্ৰী আছে কালিলৈ নাথাকে আজি মই ইয়াত আছোঁ কালিলৈ নাথাকে কিন্তু আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি হ'ব মই এই কথাটো বাৰে বাৰে
দৰে কৈছোঁ, যিখন পথাৰত হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে একেলগে হালকুৰ বাইছে, যিখন বজাৰত একেলগে মানে বেপাৰ কৰিছে, বজাৰ কৰিছে, তেওঁলোকৰ মুখলৈ আমি চাইছোঁনে? তেওঁলোকৰ মুখলৈতো আমি চোৱা নাই। ৰাজনীতিৰ নামত, ক্ষমতাৰ নামত সমাজখন যদি এনেকৈ থানবান কৰি দিয়া হয়, আমাৰ ভৱিষ্যত কি হ'ব? মই ভাবোঁ সকলোৱে এই কথাটো গভীৰভাৱে উপলব্ধি কৰা উচিত, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে, আমাৰ ৰাজ্যখনৰ মংগলৰ কাৰণে, আমাৰ দেশৰ মংগলৰ কাৰণে। হয়, মই ডক্টৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। খুব সুন্দৰকৈ কথাখিনি তেখেতে ব্যক্ত কৰিছে। অকণমান সময়ৰ কাৰণে আকৌ মই বাণিজ্যিক বিৰতি ল'ব লাগিব, তাৰপিছতে পুনৰ উভতি আহিম। আপুনি এটা প্ৰতিক্ৰিয়া দিব বিচাৰিছিল, দি লওক। আমি কিন্তু শেষ কৰিম, বৰ বেছি সময় নাই। কথাটো তেখেতসকলে যিবিলাক কথা কৈ আছে মই ডিমোট কৰিব খোজা নাই, কিন্তু এই কথাবোৰ শুনিবলৈ ভাল, কাৰণ তেওঁলোকে এটা এনেকুৱা এটা যিটো আমি মানৱতাবাদী বুলি কওঁ, আমি চব একে, এই ধৰণৰ কথাবোৰ ইউনিভাৰ্চেল যিটো আমি হিউমেন ৰাইটছৰ কথা কওঁ, এইবোৰ কথা ভাবিলে আপুনি জাতীয়তাবাদটো আনিব নোৱাৰে, আপোনাৰ সংস্কৃতি আনিব নোৱাৰে, আপোনাৰ দেশৰ এখন সীমা সুৰক্ষিত দেশ এখনৰ কথা ভাবিব নোৱাৰে। তেওঁলোকে কোৱা কথাবোৰ একেবাৰে সঁচা নহয়। মই ভাবোঁ কথাটো মোক ক'ব দিয়ক। এতিয়া আপুনি কৈছে যে 71 চন কৈছোঁ, কিন্তু না কৈছে 71 কৈছোঁ, মই বুজিছোঁ, কৈছে। এতিয়া আপুনি যেনেকৈ কৈছে যে 71 হয়, 71টো কিয় কৰিব লগা হ'ল, সেইটোতো বোধহয় মোতকৈ আপুনি বেছি জানিব, কাৰণ পলিটিকেল চায়েন্সৰ আপুনি ইউনিভাৰ্চিটি প্ৰফেচৰ। কথাটো হ'ল কি যে বাংলাদেশ 71 হৈছে, গতিকে বাংলাদেশে তাৰ আগৰ কোনো ট্ৰেটিক তেওঁলোকে ৰেটিফাই কৰিব নোৱাৰে, বিকজ অফ ডেট 71টো হৈছে। কাৰণ পৰৱৰ্তীটো পাকিস্তান হৈ আছিলে, এতিয়া পাকিস্তানত আমাৰ হেৰি হোৱা নাই, আমাৰ সমস্যাটো তেওঁলোকৰ লগত। তেওঁলোকে যিদিনাখনে স্বাধীন ৰাষ্ট্ৰ হৈছে, সিদিনাখনৰ পৰা তেওঁলোকে বিদেশী গ্ৰহণ কৰে, খেদে, পাৰ্মিশ্যন দিয়ে, যাব দিয়ে, সেইটো কাৰণে 71টো ধৰা হৈছে, নহ'লে আদাৰৱাইজ 51 গ'লহেঁতেন। আৰু সেইটো কাৰণে সুপ্ৰিম কোৰ্টে কৈছে যে আমি যদি বিদেশী তাৰ পৰা বুলি কওঁ, তেওঁলোকে কেনেকৈ ল'ব, বিফৰ ডিপেণ্ডেঞ্চ কেনেকৈ তেওঁলোকে গ্ৰহণ কৰিব, তেওঁলোকৰ নাগৰিকে নহয়, কেনেকৈ ল'ব? যাৰ কাৰণে আজি ভাৰতৰ পৰা আমি ইমান আইনী ব্যৱস্থা লওঁ, বিদেশীখিনি তেওঁলোকক খেদাব পৰা নাই। আৰু সেইখিনি মানুহ আজি জমা হৈ গৈ আমাৰ এটা সাংস্কৃতিক ঠেট হৈছে, ভূমিৰ কাৰণে আজি আমাৰ সমস্যা হৈছে। আপোনালোকে কৈছে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাবোৰ এগ্ৰেছিভ, মই এডমিট কৰোঁ। তেওঁ কেতিয়াবা কথাবোৰ খুব এছাৰ্টিভলি কয়। শুনক, যদি কথাটো সেই কথাটোকে যে অকণমান নৰম কৰে, তাৰ ৰিপাৰ্কেশ্যনটো অলপ বেলেগ হ'লহেঁতেন, সেনেকুৱা হ'ব পাৰে। আৰু হিউমেন বিং যেতিয়া চবৰে কথাৰ ধৰণ কৰণ একে নহ'ব পাৰে, কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো কাৰণত অসম প্ৰেমী নহয় বুলি ক'লে মই দুখ পাম। তেওঁৰ কিবা কথাত দুখ পাইছে বেলেগ কথা, কাৰণ কিয় তেওঁ কৰিব যোৱাতে আজি সত্ৰৰ ভূমিবোৰ তেওঁ উচ্ছেদ কৰাইছে। যে সত্ৰৰ ভূমিবোৰ দখল কৰি থকা মানুহবোৰ কোন? আপুনি ভাৰতীয় হওক, আপুনি কৈছে ভাৰতীয় হয়, কিন্তু যদি ভাৰতীয় হয়, তোমাৰ তাত ক'ৰবাত ঘৰত আছে, তুমি সত্ৰখনত কিয় দখল কৰিছা? গতিকে এইবোৰৰ পৰা কি বুজায়? গতিকে এই যিটো অসমৰ যি আমাৰ শংকৰদেৱৰ যি সত্য কালচাৰ বা যিয়ে নকওক আপুনি, সেইবোৰ ক্ষেত্ৰত আঘাত কৰাটো আপোনাৰ দুখ লগাই জানো? আপুনি ক'ব পাৰে যে সাংবিধানিকভাৱে তেওঁৰ ৰাইট আছে ভাৰতত, ৰাইট থাকিলেও যদি সি আঘাত কৰে, সেই মানুহজনক আপুনি প্ৰতিবাদ নকৰিব নেকি? হয়তো শব্দটোৰ ব্যৱহাৰত কিছু নহয়, আপোনালোকে অখলা পাই কিয় আপুনি সেইটো টলাৰেট কৰিব পাৰে না? এতিয়া মই টলাৰেট কৰিব নোৱাৰো কাৰণে মই অখলা লাগিছে। আমি কৈছো যে এই ভিডিঅ'টো কেনেকে বনাবলৈ তেওঁলোকে সাহস পালে, তাৰ পৰিপ্ৰেক্ষিততে কৈছো। আমি অন্য প্ৰসংগলৈ অহাই নাই, অন্য প্ৰসংগলৈ অহাই নাই। কিন্তু মইতো কেতিয়াও কোৱা নাই তেখেত অসম্প্ৰমী নহয় বুলি। আপুনি চাওক, আজি আপোনালোকে কথাটো কৈছে যে আজি অসমীয়াৰ যিটো ভাষাগত হিচাপে কমি যাব, হয়, অসমীয়া 50ৰ বিলো আছে, আমিও কৈছোঁ, কিন্তু অসমত 50ৰ বিলো আছে বুলি কোৱালে হয়, ইছলাম ধৰ্মী যিখিনি শিলচৰত সময় দিছে অসমীয়া তেওঁলোকে পঢ়ে, হিন্দু বঙালীখিনি বঙালী স্কুলত যায়, তাৰে যিখিনি ইছলাম ধৰ্মী মানুহ তেওঁলোকে অসমীয়া, মই জানো, মোৰ বিশেষ চাকৰি কৰিবলৈ মই নিজে আচৰিত হৈছোঁ, তেনেকুৱা ধৰণৰ পৰিৱেশ আছে। কিন্তু আপুনি চাব লাগিব যে অসমৰ কেইবাটাও জনজাতীয় ভাষা, বিশেষকৈ বড়ো ভাষাটোৱে, বড়ো ভাষা কোৱা যিখিনি 35 লাখ মানুহ আছে, সেইখিনিতো অসমীয়া বুলি নিলিখে। চাব কথাটো, সেইটোক আমি অসমীয়া বুলি ধৰি লৈ তেওঁলোকৰ পাৰ্চেণ্টেজটো ইয়াত যোগ দিব লাগিব, কাৰণ তেওঁলোকে ভাষাগত যিহেতু সাংবিধানিকভাৱে 8 চিডিউলত তেওঁলোকৰ ভাষাটো 2003 10 ফেব্ৰুৱাৰীত আজিৰ ডেটত যিটো চুক্তি তেওঁলোকক সেইটো সংবিধানক স্বীকৃতি দিছে, এটা সুকীয়া ভাষা, তেওঁলোকে অসমীয়া কোৱাৰ প্ৰশ্ন নাই, কিন্তু তেওঁলোকে কোনোদিনে অসমীয়া বিদ্বেষী নহয়। সেই পাৰ্চেণ্টটো ধৰিলে আপুনি এবভ 50 আছে, নহয় এবভ 50 আছে, গোটেই এলিগেশ্যনটো মোৰ এগেইনষ্ট, মোৰ বুলি নহয়, মোৰ পাৰ্টিৰ এগেইনষ্ট, গোটেই মইতো দুআষাৰ যদি মোৰ কথাটো আপোনাক ক'ব নিদিয়ে মোৰ বেয়া লাগিব, কাৰণ তেওঁলোকে যিটো আপুনিতো অতি সংযতভাৱে কৈছে, আপোনাৰ নিচিনাকে যদি কথা ক'লেহেঁতেন এই পৰিস্থিতি নহয়। আপোনালোকে যিটো এলিগেশ্যন আনিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে, এলিগেশ্যনে বুলি ক'ব লাগিব যে ভিডিঅ'টো মই আগতে কৈছোঁ যে এইটো এডমিটেড ফেক্ট, ছামথিং ইজ ফিছি, সেইটো যাৰ কাৰণে আমাৰ সভাপতিও হয়তো কৈছে যে এইটো কিবা টেকনিকেলি কিবা এটা হ'ল, আমি যাৰ কাৰণে এটা উদ্যোগ হ'লোঁ, সেই বাটটো বাদ দি আৰু যিটো তেওঁৰ যিটো এয়াই হয়, সেইটো আমি
মুখ্যমন্ত্ৰী অন্ততঃ সি ফিজিকেলি গৈ সেইটো কাম নকৰে গতিকে সেইটো এটা যিমান যি হ'লেও তেওঁ ঠিক আছে। ৱাৰ্ড নাই ঠিক আছে। কথাটো এতিয়া আমি অসমীয়া সংস্কৃতিৰ কথাটো কৈছে এইটো কথাটো ক'লে কালি ইয়াত মিয়া মিউজিয়াম পাতিব লাগে বুলি কৈছে সেই কথাটো প্ৰতিবাদ সেইবিলাক হোৱা আমি নাই। বিৰোধিতা কৰিছো আমিতো কেৱল কৈছো মই কঠোৰভাৱে সমালোচনা কৰিছো। আজমলৰ কথা কৈছো হয়। মই বিৰোধিতা আজমলৰ কৰিছো নাই, নাই, মোৰ সেইদিনা। সময় শেষ হ'ল। মই আপোনাৰ নাই, হৰ্ষ আজমলে মাণ্ডেৰৰ কংগ্ৰেছে কথা কৰিব পাৰে, কৰি বিজেপিয়ে কৰিব নাই, পাৰে, মই- এজনেও কৰিব মই- পাৰে, মই- বিজেপি নকৰে নাই হয়। তেওঁনো এয়াৰ দিয়ক কিয় খুলিলে মই- এইবোৰে এটা অসমৰ সংস্কৃতি অসমীয়া সংহতিৰ ক্ষেত্ৰত থ্ৰেট নহয় জানো মোৰ একদম নিশ্চয় থ্ৰেট হয়। এই কথাবিলাকত আমি নাই, কওঁতে sorry, মই কাৰোবাৰ সময় শেষ হৈছে আচলতে। মই বেয়া জল্দি লাগিব যাক পাৰে। সময় দিম বুলি কৈছো, কিন্তু দিব পৰা নাই। জাতীয়তাবাদৰ দাদা, কাৰণে কেতিয়াবা কেশৱ কিছুমান দা, কথা কেশৱ দা, এবাৰেই যি তৰ্ক ক'লে, হ'লেও। কেশৱ দা, please, মানে একদম শুনিব এক বেয়া মিনিট লগা হ'লেও সময়, ক'ব লাগে এক আৰু মিনিট, দাদা। হিমন্ত বিশ্ব এতিয়া শৰ্মাই আমাৰ সেইবোৰ ৱাৰ্ড ইউজ কৰে না, না। সেইটোৱে আমাক মানে আপোনালোকে ফোন- সেইটোৱে ধৰি please, আছে। please, হয়, নাই, নাই, শেষ কথাটো হ'ল। হয়। এটা বেলেঞ্চিং হ'ব লাগিবতো নাই, নাই, balancing হৈ গৈছে দাদা। আপুনি চাব, আপোনাক মই বহুত সময় দিলোঁ আমি এতিয়া। কৰ্কশকে ক'লো কোনো কাৰণে আমি অসমৰ অহিত চিন্তা কৰি ভাৰতীয় জনক কেতিয়াও নিবিচাৰে মই কেশৱ গগৈ, আমি আজি মাটিৰ উচ্ছেদ মোৰ কৰিব কথাটো লাগে, হ'ল যে অসমীয়া জাতিকে যে বাচি থৈ ৰাজনীতি গৈছে। নাই, এতিয়া চব- ৰাজনৈতিকভাৱে কিছুমানে ৰাজনীতি হ'ব। সুবিধা পাব পাৰে কেশৱ গগৈ ডাঙৰীয়া। তাৰ কাৰণে এইটো নুবুজায় যে আমি অসমীয়া জাতি অন্যায় কৰিব গৈছোঁ মই এইটো ক'ব বিচাৰিছোঁ মোৰ ভাতৃপ্ৰতি মোৰ শৰণীয়াক যে আমাৰ ক'বলগীয়া বহুত আছে আৰু আমি সুপৰিকল্পিতভাৱে আগবাঢ়িব লাগিব সুস্থ চিন্তাৰে এইখিনি আমি চবেই একমত কিন্তু এতিয়া কথাটো হ'ল কি আজি যিটো বস্তু আজিতো ডিজিটেল যুগ চবেই জানে গতিকে আজি যিটো বস্তু আমি দেখিলোঁ বিজেপি কাৰ্যালয়ৰ পৰা সেই বস্তুটো গ'ল সেই মেছেজটো কেৱল ৰাষ্ট্ৰখনতে খৰগনি সৃষ্টি কৰা নাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'ল কিন্তু আমাৰ অসমৰ পৰিৱেশটো এতিয়া অলপ বেয়ালৈ গৈ আছে যিটোৱে নেকি আমাক অৱনমিত কৰিছে মই আজি এটা সৰু কথা কওঁ আজি মেট্ৰিক পৰীক্ষা হৈছে গোটেই অসমত আজি কোনো বাতৰি কাকতত মেট্ৰিকৰ খবৰো নাই কিন্তু এটা প্ৰজন্মক আগবঢ়াৰ কাৰণে শিক্ষা বিভাগে সেই পৰীক্ষাটো কিমান গুৰুত্ব সহকাৰে ল'ব লাগে আমি শিক্ষিত কৰিহে সভ্যতাটো এতিয়া আগবঢ়াই নিব পাৰিম মই এটা উদাহৰণ দিছোঁ আমাৰ কাকতত আছে, বেলেগ কাকতৰ কথা নাজানো। না প্ৰতিদিন মই পাইছোঁ কিন্তু অধিকাংশ কাকতে এইটো দিব লাগিছিলে কাৰণ এটা প্ৰজন্মৰ আমাৰ এতিয়া প্ৰাইম টাইমত আমি হেডলাইনো কৰিছোঁ। সেইটো লাইনো কৰিছে সেইটো মই গম পাইছোঁ এতিয়া চাওক তাৰ কাৰণে চৰকাৰ responsible নহয়। নহয় সেই বিভাগটোতো দায়িত্বশীল হ'ব লাগে গতিকে আমাৰ বস্তুবিলাক কিন্তু বহুত বেমেজালি হৈছে যিটো বেমেজালিয়ে নেকি জাতিটোক আগবঢ়াই নিয়াৰ যিবিলাক আমি দেখিছোঁ ইংগিত দেখিছোঁ সেইবিলাক কিন্তু বৰ আশা ব্যঞ্জক নহয় চব নিৰাশাজনক হৈছে গতিকে আমি সকলোবিলাক বস্তু দিব লাগিব কিন্তু আজিৰ তাৰিখত ৰাজনৈতিক প্ৰেক্ষাপটত এই ভিডিঅ'টো যদি সঁচাই গৈছে কাৰ্যালয়ৰ পৰা বিজেপিৰ কাৰ্যালয়ৰ পৰা এইটো কিন্তু জাতিটো ধ্বংসৰ ঠিক বা আছে। সাম্প্ৰদায়িক সম্প্ৰীতিক এটা আঘাত কৰা এটা বাৰ্তা আধা ছেকেণ্ড দাদা, আধা ছেকেণ্ড। মানে আজি মঞ্চৰ পৰা মই মুখ্যমন্ত্ৰীক এটা অনুৰোধ জনাম যে আপোনালোকে ঘৃণা ৰাজনীতি বাদ দিয়ক আমি অসমত বসবাস কৰা সকলো ভাষা ধৰ্মৰ লোকক লৈ বৃহত্তৰ অসমীয়া জাতিটো গঢ়িব পৰা এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰক আপুনি অসমীয়া অস্তিত্বৰ সংকটক লৈ চিন্তিত গতিকে আপুনি অসমৰ অবৈধ বিদেশী চিনাক্ত কৰক তেওঁলোকক বহিষ্কাৰ কৰক সকলোৱে সমৰ্থন কৰিব ভোটাৰ তালিকাৰ নাম কৰ্তন কৰক 6 নং দফা কাৰ্যকৰী কৰি অসমীয়া জাতি সাংবিধানিকভাৱে সুৰক্ষিত কৰক হিন্দু মুছলমান অসমীয়া বঙালী বিহাৰী মাৰোৱাৰী এইবোৰ বিভাজন বন্ধ কৰি দিয়ক সকলোকে ন্যায় দিয়ক আৰু সেইখিনি কৰিলে অসমীয়া জাতিয়ে ন্যায় পাব আপুনি সনাতনীৰ যদি সংস্কাৰ কৰিব বিচাৰিছে সনাতনীৰ অস্তিত্ব সুৰক্ষিত কৰিব বিচাৰিছে গৰুৰ চিণ্ডিকেট বন্ধ কৰি দিয়ক আৰু গুৰুজনাৰ প্ৰতি যিটো সদ্ভাৱ আছে তেতিয়াহ'লে গুৰুজনাৰ নামত যিটো পূৰ্বৰ প্ৰৱৰ্তিত শংকৰদেৱ বঁটা ৰাজ্যখনৰ সৰ্বোচ্চ অসামৰিক বঁটা সেই বঁটাটো আপুনি বিলুপ্ত কৰাইছে এই বঁটাটো পুনৰ প্ৰৱৰ্তন কৰক ধন্যবাদ। এইখিনি কাম কৰিলে অসমীয়া জাতি সুৰক্ষিত হ'ব সনাতন ধৰ্ম সুৰক্ষিত হ'ব ঠিক আছে। অসমত বিজেপিটো এইটোৱে কৰি আছে মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ বেলেগে চাৰিগৰাকী বুজাৰ কাৰণে আজি আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আহিলে বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শক শেষত এটা কথাই ক'ম আজিৰ পৰা কেইবছৰমানৰ আগলৈকে এই একেখন অসমতেই একেই আমি হিন্দু আছিলোঁ একেই আমি মুছলমান আছিলোঁ একেলগে আমি বজাৰ সমাৰ কৰিছিলোঁ একেলগে আমি জীৱন নিৰ্বাহ কৰিছিলোঁ কিন্তু এতিয়া অখিলৰঞ্জন দত্ত ডাঙৰীয়াই যিটো কথা কৈছে এই গুৱাহাটীত এতিয়া কোনোবা হিন্দুৰ ঘৰত মুছলমানক ভাড়া নিদিয়ে কোনোবা মাটি কিনিবলৈ গ'লে মুছলমানক মাটি বিক্ৰী নকৰে এইটো পৰিৱেশ আহি গৈছে বহিৰাগত বিদেশীৰ পৰা অকল বিদেশীৰ পৰা বাংলাদেশী হিন্দু বাংলাদেশী মুছলমান বাংলাদেশী আৰু এতিয়া বাংলাদেশীৰ পৰা হৈ গৈছেগৈ মিয়া ২৬ত ৩১ত যদি এই মিয়া কেনেবাকৈ সম্পূৰ্ণৰূপে মুছলমানলৈ গুচি যায় শংকৰদেৱৰ জীৱনৰ আধাৰত লিখা প্ৰথমখন উপন্যাস কোনো হিন্দুৱে লিখা নাছিল শংকৰদেৱ অসমীয়া জাতিৰ আত্মা প্ৰাণ শংকৰদেৱৰ জীৱনৰ আধাৰত লিখা প্ৰথমখন উপন্যাস সৈয়দ আব্দুল মালিক ছাৰে লিখিছিল সৈয়দ আব্দুল মালিক ছাৰ এগৰাকী মুছলমান ইছলাম গতিকে ২৬ৰ পিছত ৩১ত যদি হিন্দু আৰু মুছলমান হৈ যায় মিয়া গৈ সম্পূৰ্ণ অসমৰ অসমীয়া খিলঞ্জীয়া মুছলমান গৰীয়া মৰীয়া সকলো যদি সোমাই যায় ভাগ হয় তেতিয়াহ'লে জাতিটোৰ কাৰণে বৰ দুখজনক পৰিৱেশ সেই পৰিৱেশলৈ আমি নাযাওঁ যাব নালাগে আমাক কোনেও নিব নালাগে সেইটোহে আমাৰ আহ্বান বাকী বিচাৰ আপোনালোকে কৰিব আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ